Hello everyone. Excelot আমি chart এখন কেনেকৈ ক্ৰিয়েট কৰিম তাৰ কাৰণে আমি ফাৰ্স্ট টাইম কি কৰিব লাগিব ডাটাবোৰ আমি সিলেক্ট কৰি ল'ব লাগিব তাৰ কাৰণে আমাৰ ডাটা জোৰ কৰা আছে আমি এইখিনি সিলেক্ট কৰি লম সিলেক্ট কৰি লৈ আমাৰ দুটা অপচন আছে আমি ইনসাৰ্টত গৈ এটা চাৰ্টত যাব পাৰো চাৰ্টত যোৱাৰ পিছত ইয়াতে যিবোৰ অপচন আছে এই অপচনবোৰ ইয়াতে দেখাই দিব কেনেকুৱা ডিজাইন লাগে এইবোৰ আছে ইয়াতে গৈও কৰিব পাৰি নতুবা অল চাৰ্টত গৈও কৰিব পাৰি অল চাৰ্টত গৈ সাপোজ তোমাক কলম লাগে লাইন লাগে পাই লাগে বাৰ লাগে কেনেকুৱা ডিজাইন লাগে ইয়াৰ পৰা তুমি ডিজাইন এটা কি কৰিবা সিলেক্ট কৰিবা সাপোজ মই কলম ললো কলম লৈ ইয়াতে তোমাৰ কেনেকুৱা ধৰণৰ ইয়াৰে কোনটো অপচন তোমাক লাগে ইয়াৰে যোনটো অপচন লাগে এটা অপচনত তুমি ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমাৰ ওকে তুমি ডাটা কেটাৰ ওপৰত এখন কি পাবা চাৰ্ট পাবা দেখুন এই চাৰ্টখন তুমি বেলেগ পেজলৈ লৈ যাব পাৰা নতুবা এইখন পেজতো তুমি ৰাখিব পাৰা ডাউনৰ ফালে ৰাখি থব পাৰা নতুবা নিউ পেজত নিব পাৰা ইয়াতে মোৰ চাৰ্টত মোৰ কি কি আছে নেম অফ গুডছ আছে কোৱান্টিটি প্ৰাইস টোটেল প্ৰাইস ডিসকাউন্ট এণ্ড নেট প্ৰাইস ইয়াতে মোৰ তোমাৰ আইটেমবোৰ ক'ত শো হৈছে তলৰ ফালে শো হৈছে নেক্সট ইয়াতে কোৱান্টিটি খিনি শো কৰিছে এণ্ড ইয়াতে মোৰ কিহৰ ওপৰত ডিপেন্ড কৰিছে নেট প্ৰাইজৰ ওপৰত মোৰ এইটো সাইডে শো কৰিব হয়তো এটা তোমাৰ এতিয়া আমাৰ চাৰ্টখন তুমি মই চাৰ্টে ইনসাৰ্টত গৈ বনালো তুমি যদি শৰ্ট প্ৰসেছত বনোৱা ইয়াতো বনাব পাৰা ইনসাৰ্টত এটা ওপৰৰ এই বাৰটোত দেখাব এইবোৰ ডিজাইন আছে এনে যোনটো ডিজাইন লাগে এটা পাবা চাৰ্টৰ আমাৰ কি থাকে জেনেৰেলি দুটা তোমাৰ এৰিয়া থাকে এইটো কোৱা হয় তোমাৰ চাৰ্ট এৰিয়া দেন যেটো ভিতৰৰ আছে এইটো কোৱা হয় তোমাৰ প্লট এৰিয়া এইবোৰৰ আমি কি কৰিব পাৰো কালাৰবোৰ চেঞ্জ কৰিব পাৰো তাৰ কাৰণে তুমি কি কৰিবা এটা চাৰ্ট এৰিয়া তুমি মাউসৰ ৰাইট মাউস ক্লিক কৰিবা ৰাইট মাউস ক্লিক কৰি তুমি কি কৰিবা ফৰমেট চাৰ্ট এৰিয়া কৰিবা ফৰমেট চাৰ্ট এৰিয়া কৰাৰ পিছত তুমি কৰিবা select the color option লবা এতে ফৰমেট চাৰ্ট এৰিয়াত তোমাৰ কেনেকুৱা ধৰণৰ কালাৰ লাগে ইয়াতে ফিল আছে ফিল বৰ্ডাৰ কেনেকুৱা লাগে সাপোজ মই ফিলত গলো ফিলত গৈ তোমাক ফিল কালাৰ কেনেকুৱা লাগে সলিড ফিল আছে সলিড ফিল হল তোমাৰ সিঙ্গেল কালাৰ আহিব নেক্সট এইবোৰ প্যাটাৰ্ন আছে প্যাটাৰ্ন ফিল নেক্সট তোমাৰ এইবোৰ তোমাৰ ৰেডিমেড ডিজাইন আছে এইবোৰ কেনেকুৱা ধৰণৰ ডিজাইন লাগে তুমি ল'ব পাৰা এইবিলাক আছে সাপোজ মই ইয়াৰে এইটো ডিজাইন ললো দেন প্লট এৰিয়া এবাৰ কালাৰ চেঞ্জ কৰিবলৈ মই এইটো ক্লোজ কৰি দিলো এবাৰ প্লট এৰিয়াত গলো ৰাইট মাউস ক্লিক ফৰমেট প্লট এৰিয়াত গৈ তোমাৰ বৰ্ডাৰৰ কালাৰ আছে ফিলৰ কালাৰ আছে সাপোজ মই ফিলতে দিলো প্যাটাৰ্ন ফিল কৰিলো প্যাটাৰ্ন ফিল মই সাপোজ কেনেকুৱা কৰিম সাপোজ এটো দিলো নেক্সট তোমাৰ এইবোৰ ষ্টিকবোৰৰ কালাৰবোৰ চেঞ্জ কৰিব পৰা ডবল ক্লিক কৰিলা ডবল ক্লিক কৰি তোমাক কেনেকুৱা ফিল কালাৰ লাগে তুমি দি দিয়া সাপোজ মোক ফিল কালাৰ লাগে সাপোজ মোক লাগে গ্ৰীন ওকে এনেকুৱা তোমালোকে কৰিব পাৰা চাৰ্টখন তুমি মই সাপোজ সৰু কৰিলো ডাঙৰ লাগিলে ডাঙৰ কৰিব পৰা এইটো হল তোমাৰ মেকিং তুমি নিজে বনোৱাটো ৰেডিমেড চাৰ্টৰ ডিজাইন দিব বিচাৰা এতিয়া তুমি চাৰ্টখনত কি কৰিবা ডবল ক্লিক কৰি লবা ডবল ক্লিক কৰি তোমাৰ ইয়াতে এইবোৰ ৰেডিমেড ডিজাইন পাবা চাৰ্ট ডিজাইনৰ আন্ডাৰত চাৰ্ট ষ্টাইল এটা ড্ৰপ ডাউনটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমাক যেনেকুৱা ষ্টাইল লাগে ইয়াৰ পৰা তুমি দি দিবা ওকে এতিয়া আমাৰ ইয়াতে টাইটেল নামটো যদি আমি চেঞ্জ কৰিব বিচাৰো চাৰ্ট টাইটেল এটো আমি কি কৰিম ডাবল ক্লিক কৰি তোমাৰ ইয়াতে কালাৰটো চেঞ্জ কৰি ল'ব পাৰা
টাইটেলটো তুমি কিবা ইয়াতে পুট আপ কৰি দিয়া প্ৰাইস লিষ্ট ওকে তুমি এনেকৈ চেঞ্জ কৰিব পাৰা নেক্সট তোমাৰ চেঞ্জ কালাৰ তুমি যদি কালাৰ চেঞ্জিং কৰিব বিচাৰা তেতিয়াহ'লে তুমি এইবোৰো কৰিব পাৰা চেঞ্জ কালাৰত গৈ তোমাক যেনেকুৱা ধৰণৰ কালাৰ লাগে এইবোৰ ষ্টিকবোৰৰ কালাৰবোৰ চেঞ্জ হৈ যাব ঠিক আছে তোমাক যেনেকুৱা লাগে যোনটো কালাৰ লাগে নেক্সট তোমাৰ যিখন চাৰ্ট আছে এই চাৰ্টখনৰ যদি তুমি শেপটো চেঞ্জ কৰিব বিচাৰা তেতিয়া তুমি কি কৰিবা তুমি চাৰ্টখন সিলেক্ট কৰিবা সিলেক্ট কৰি তুমি ক'ত যাবা কুইক লেআউটত যাবা কুইক লেআউটত গৈ এইবোৰ লেআউট আছে তোমাক কেনেকুৱা লেআউট লাগে এইবোৰ লেআউট আছে এইবোৰ তুমি দিব পাৰা যেনেকুৱা ডিজাইন লাগে তাৰপিছত চাৰ্টৰ আছে তাৰপিছত তোমাৰ ফৰমেটত আছে ফৰমেটৰ আন্ডাৰত তোমাৰ কেনেকুৱা শেপ আউটলাইন লাগে আউটলাইনটো তোমাক কেনেকুৱা লাগে সাপোজ মই স্কাই দিলো বা ইয়েলো দিলো যি দিয়া তুমি দিব পাৰা আউটলাইনটো আহি যাব শেপ ইফেক্ট আছে তোমাক কেনেকুৱা ধৰণৰ ইফেক্ট লাগে সাপোজ মই গ্লো কৰিলো গ্লোটো তোমাৰ এইটো কেনেকুৱা ধৰণৰ গ্লো সাপোজ এইটো গ্লো দিলো শেপ ষ্টাইল কেনেকুৱা ধৰণৰ শেপ লাগে তোমাক শেপ অপচনত তুমি ড্ৰপ ডাউনটোত তুমি ক্লিক কৰিবা ইয়াতে তোমাৰ এইবোৰ অপচন আছে কেনেকুৱা লাগে সাপোজ মোক লাগে সেইটো অপচন ওকে এনেকে তোমালোকে কৰিব পাৰা যদি ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ